অসমবাসী ৰাইজলৈ আমি স্বাগতম জনাইছোঁ পাতৰ টাইমৰ পৰা। আজি আমি উপস্থিত আছোঁ, আমি এজন বৰ ডাঙৰ মানুহ বুলি কৈছোঁ। ডাঙৰ মানুহ মানে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত সুদীৰ্ঘকাল ছাঁটোৰ দৰে আচলতে লাগি থকা আৰু বাদ্য সংগত কৰা, গীটাৰ সংগত কৰা, তাবলা সংগত কৰা কমল কটকীদাৰ ওচৰত আমি উপস্থিত হৈছোঁ। আৰু কমল কটকীদাই আজি উপস্থিত হৈছেহি মহেশ্বৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ চিৰসেউজীয়া কৰ্মশালা। আৰু এই কৰ্মশালাত পাই আমি অতিশয় আনন্দিত নমস্কাৰ জনাইছোঁ। ধন্যবাদ। কি ক'ব, আজি চিৰসেউজীয়া গীতৰ কৰ্মশালাত আপুনি উপস্থিত হৈছে, কেনেকুৱা লাগিছে? গোলাঘাটলৈ আহি প্ৰথম এই ছাত্ৰ ছাত্ৰীসকলক অকণমান চমুকে ক'ব কাৰণে অনুৰোধ জনাইছোঁ। গোলাঘাট এখন অতিশয় ঐতিহ্যমণ্ডিত ঠাই। ইয়াত তাহানিৰ পৰা বহু চিনেমা হৈছিল। মমতা, তাৰপিছত ইয়াত আমাৰ অলপতে গোলাঘাটৰ ভাইমন দাক লৈ চিনেমা হৈছে। আৰু তাহানি জয়ন্ত হাজৰিকাদেৱ আহি পেলাই ইয়াত বানপানীৰ সময়ত সুৰবাহিনী কৰিছিল। অ লুইতৰ বলিয়া বান তই কলৈনো দাপৰি মেলিছ, এই গীত গাই গাই ইয়াত প্ৰথম অসমৰ সুৰবাহিনী গোলাঘাটত হৈছিল। এই গোলাঘাটৰ মহেশ্বৰ বৰুৱা সংগীত বিদ্যালয়ৰ ৭৫টা বছৰ সম্পূৰ্ণ কৰে আৰু গভীৰভাৱে বৰ সাফল্যমণ্ডিত ৰূপত। আৰু আজি তেখেতসকলৰ আমন্ত্ৰণত মই আৰু মোৰ পত্নী যি ৩২টা যি প্ৰায় ১৩-১৪ বছৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত মঞ্চটি পৰিৱেশন কৰিছিল। আশা শৰ্মা কটকী আহিছোঁ তেওঁলোকৰ আমন্ত্ৰণে ভূপেন হাজৰিকাদেৱৰ গীতৰ সৌৰভ বিলাবলৈ আৰু সৌৰভ ল'বলৈ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা। এতিয়া যে আপুনি অলপতে আপুনি ছাত্ৰ ছাত্ৰীসকলক শিকাইছিলে, এই গীতটো এতিয়া যে আমাৰ ধ্বংস হৈছে, আমাৰ বনাঞ্চল বিলাক বেদখলৰ কবলত পৰিছে, সেইবিলাক মুক্ত কৰি পুনঃ ৰুব লাগিব। এই গীতটো বহু বছৰ আগতেই ভূপেন দাই ৰচিছিলে। সেউজীয়া বননিৰ বন বৰাগী, বনে বনে ফুৰিছিলো বন ঘোষা গাই, বনে বনে ফুৰিছিলো বন ঘোষা গাই। বগাকৈ বগলীয়ে বগা বগা পাখিৰে বিচিছিল বগা বগা স্বৰ বোলাই, বনে বনে ফুৰিছিলো বন ঘোষা গাই, বনে বনে ফুৰিছিলো বন ঘোষা গাই। অসমখন বন বননিৰে ভৰা আছিল, কিন্তু আজি তাত কাছাম দুষ্কৃতিকাৰে শাস্তাং কৰিলে। গতিকে এই যে যিটো আমাৰ গ্ল'বেল ৱাৰ্মিং, যিটো আমাৰ বৃদ্ধি পায়, আজি যি উষ্ণতা বৃদ্ধি হৈছে সমগ্ৰ বিশ্বতে, তাৰ কিন্তু মূল কাৰণ কিন্তু গছ গছনিৰ সংখ্যা কমি যোৱা। ভূপেন দাই সেই কথাটো ভাবিয়েই যে অসমবাসী ৰাইজলৈ আমি স্বাগতম জনাইছোঁ পাতৰ টাইমৰ পৰা। আজি আমি উপস্থিত আছোঁ, আমি এজন বৰ ডাঙৰ মানুহ বুলি কৈছোঁ। ডাঙৰ মানুহ মানে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ লগত সুদীৰ্ঘকাল ছাঁটোৰ দৰে আচলতে লাগি থকা আৰু বাদ্য সংগত কৰা, গীটাৰ সংগত কৰা, তাবলা সংগত কৰা কমল কটকীদাৰ ওচৰত আমি উপস্থিত হৈছোঁ। আৰু কমল কটকীদাই আজি উপস্থিত হৈছেহি মহেশ্বৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ চিৰসেউজীয়া কৰ্মশালা। আৰু এই কৰ্মশালাত পাই আমি অতিশয় আনন্দিত নমস্কাৰ জনাইছোঁ। ধন্যবাদ। কি ক'ব, আজি চিৰসেউজীয়া গীতৰ কৰ্মশালাত আপুনি উপস্থিত হৈছে, কেনেকুৱা লাগিছে? গোলাঘাটলৈ আহি প্ৰথম এই ছাত্ৰ ছাত্ৰীসকলক অকণমান চমুকে ক'ব কাৰণে অনুৰোধ জনাইছোঁ। গোলাঘাট এখন অতিশয় ঐতিহ্যমণ্ডিত ঠাই। ইয়াত তাহানিৰ পৰা বহু চিনেমা হৈছিল। মমতা, তাৰপিছত ইয়াত আমাৰ অলপতে গোলাঘাটৰ ভাইমন দাক লৈ চিনেমা হৈছে। আৰু তাহানি জয়ন্ত হাজৰিকাদেৱ আহি পেলাই ইয়াত বানপানীৰ সময়ত সুৰবাহিনী কৰিছিল। অ লুইতৰ বলিয়া বান তই কলৈনো দাপৰি মেলিছ, এই গীত গাই গাই ইয়াত প্ৰথম অসমৰ সুৰবাহিনী গোলাঘাটত হৈছিল। এই গোলাঘাটৰ মহেশ্বৰ বৰুৱা সংগীত বিদ্যালয়ৰ ৭৫টা বছৰ সম্পূৰ্ণ কৰে আৰু গভীৰভাৱে বৰ সাফল্যমণ্ডিত ৰূপত। আৰু আজি তেখেতসকলৰ আমন্ত্ৰণত মই আৰু মোৰ পত্নী যি ৩২টা যি প্ৰায় ১৩-১৪ বছৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত মঞ্চটি পৰিৱেশন কৰিছিল। আশা শৰ্মা কটকী আহিছোঁ তেওঁলোকৰ আমন্ত্ৰণে ভূপেন হাজৰিকাদেৱৰ গীতৰ সৌৰভ বিলাবলৈ আৰু সৌৰভ ল'বলৈ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা।
হয় এতিয়া যে আপুনি অলপতে আপুনি ছাত্ৰ ছাত্ৰীসকলক শিকাইছিলে আমাৰ স্থায়ী এই গীতটো এতিয়া যে আমাৰ অঞ্চল ধৰে আমাৰ বনাঞ্চল বিলাক বেদখলৰ কবলত পৰিছে এইবিলাক মুক্ত কৰি পুনৰ ৰুব লাগিব এই গীতটো বহু বছৰ আগতেই ভূপেন দাই ৰচিছিলে সেউজীয়া বননিৰ বন বৰাগী বনে বনে ফুৰিছিলো বন ঘোষা গাই বনে বনে ফুৰিছিলো বন ঘোষা গাই বগাকৈ বগলীয়ে বগা বগা পাখিৰে বিচিছিল বগা বগা স্বৰ বোলাই বনে বনে ফুৰিছিলো বন ঘোষা গাই বনে বনে ফুৰিছিলো বন ঘোষা গাই অসমখন বন বননিৰে ভৰা আছিল কিন্তু আজি তাত কাছাম দুষ্কৃতিকাৰে শাস্তাং কৰিলে গতিকে এই যে যিটো আমাৰ গ্লোবেল ৱাৰ্মিং যিটো আমাৰ বৃদ্ধি পায় আজি যি উষ্ণতা বৃদ্ধি হৈছে সমগ্ৰ বিশ্বতে তাৰ কিন্তু মূল কাৰণ কিন্তু গছ গছনিৰ সংখ্যা কমি যোৱা ভূপেন দাই সেই কথাটো ভাবিয়েই যে অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com